দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ চাহাপাৰাত আজি আনুষ্ঠানিকভাৱে পুনৰ মুকলি হ'ল আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰ। মুকলি অনুষ্ঠানত উপস্থিত থাকে মানকাছাৰ বিধায়ক আমিনুল ইছলাম, অতিৰিক্ত আয়ুক্ত ৰাহুল দলে, লগতে উপস্থিত থাকে ইম্পৰ্ট এক্সপৰ্টৰ সভাপতি সম্পাদক, লগতে উপস্থিত আছিল মানকাছাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল। উল্লেখযোগ্য যে কোভিড-19 মহামাৰীৰ সময়ত মানকাছাৰ আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ গেটখনৰ লগতে অসমৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ গেট বন্ধ কৰি দিয়া হৈছিল, যাৰ বাবে আজি মানকাছাৰ আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ গেটখন আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰি দি দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসীৰ বাবে পাৰাপাৰ সুবিধা কৰি দিলে। মানকাছাৰ এলচি পোৰ্ট যোনটো লেণ্ড পোৰ্ট যোনটো এইটো ইমিগ্ৰেশ্যন ছাইডটো বন্ধ হৈ আছিলে। বন্ধ থকাৰ কাৰণে আমি বিশেষকৈ ব্যৱসায়ীসকল বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ। এইটো খোলাৰ কাৰণে আমি ৰাজ্যপালৰ পৰা আৰম্ভ কৰি মোটামুটি আমাৰ মানকাছাৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ পৰা 10ৰ পৰা 15 বাৰ আমি প্ৰেছ মিট দিছোঁ। ৰাজ্যপালৰ তাত গৈছোঁ, CM ছাৰৰ তাত গৈছোঁ। আমাৰ প্ৰাক্তন MLAক লগত লৈ আমি CM ছাৰৰ লগত বাৰে বাৰে 2-3 বাৰমান কণ্টেক্ট কৰিছোঁ। আমাৰ লোকেল MLAও বহুত সহায় কৰিছে। আজি সুদীৰ্ঘ 3 বছৰৰ পিছত যেতিয়া ইমিগ্ৰেশ্যনটো আজিৰ পৰা খুলি দিলে, যাৰ কাৰণে আমি নথৈ আনন্দিত। আৰু আমি এক কথাত আমাৰ সংস্থাৰ পৰা প্ৰাক্তন MLA, বৰ্তমান MLA, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিহেতু এক্সপৰ্ট ইম্পৰ্ট ইফালেদি পৰাদমে চলি আছে, আপোনালোকে জানে, সবেই সৰ্বজন বিদিত। যেতিয়া ইমিগ্ৰেশ্যনটো খোলা থাকে তেতিয়া ইণ্ডিয়াৰ পৰা যেতিয়া বাংলাদেশ যায়, বাংলাদেশৰ পৰা যেতিয়া আমাৰ ইণ্ডিয়াত আহে, এইটো ইণ্ডিয়া গভৰ্ণমেণ্ট, বাংলাদেশ গভৰ্ণমেণ্ট এটা টেক্স পায়। তাৰ বাদেও এক্সপৰ্ট ইম্পৰ্ট য'তেই নচলক কিয়, চলাৰ লগে লগে ৰানিং থকা ইমিগ্ৰেশ্যন ৰানিং থাকিলে তেতিয়া যিকোনো এটা নতুন বিজনেছত আমি ষ্টাৰ্ট কৰিব পাৰোঁ। আমি লগে লগে যাব পাৰোঁ, সিহঁতে আহিব পাৰে, আমি বহি আলোচনাৰ মাধ্যমেৰে সেই বিজনেছটো ষ্টাৰ্ট কৰিব পাৰোঁ। বিজনেছ ষ্টাৰ্ট কৰা লোকেলিটিৰ ওপৰত নিৰ্ভৰ কৰে। লোকেল মানুহ, লোকেল জীৱন, দোকানপাট, হোটেল যিবোৰ চলি আছে চবেই এটা বিজনেছৰ ওপৰত নিৰ্ভৰ কৰে। যাৰ কাৰণে লোকেল মানুহ যিমান আছে চবেই আমাৰ ওপৰত আশা কৰি থাকে যে নতুন বিজনেছ এটা খুলিব, ইমিগ্ৰেশ্যনৰ মানুহ অহা যোৱা কৰিব, বজাৰটো ভাল হ'ব, লোকেল আনএমপ্লয়েড ইউথ যিবোৰ আছে সিহঁতে সেইবোৰ কামত এংগেজ হ'ব। লেবাৰৰ পৰা আৰম্ভ কৰি কোৱাৰী মালিকলৈকে চবেই ইয়াত এংগেজ হৈ থাকে, চবেই এটা আশা কৰি থাকে। যাৰ কাৰণে ইমিগ্ৰেশ্যনটো খুলি দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। লগতে আমি সংস্থাৰ পৰা বিশেষভাৱে সিহঁতক ধন্যবাদ জ্ঞাপন কৰোঁ। অপেনিং হোৱাত আমি বহুত আনন্দিত হৈছোঁ। আজি 2020ৰ পৰা বন্ধ থকাতে আমি বহুত কষ্ট কৰিলোঁ। আৰু বাংলাদেশ আমাৰ যাবই লাগে, যিহেতু আমি এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰোঁ। আৰু সেই চেংৰা বান্ধা হৈ যাব লাগে, নহ'লে ডালু হৈ যাব লাগে। ইয়াতে আমাৰ বহুত সময় নষ্ট হ'ল আৰু বহুত কষ্ট হ'ল। আৰু যি কি নহওক, আজি ৰিঅ'পেনিং হোৱাত আমি বহুত ভালে পাইছোঁ। চৰকাৰে আমাক অলপ যিখিনি অৰ্ডাৰ দিছে সেইখিনি লৈ আমি সন্তুষ্ট। আৰু আগতে ভাবিছোঁ আমি ইয়াত আমাৰ ইয়াৰ পৰা চবে যোৱা অহা কৰিব, আমাৰ ইয়াত সুবিধা হ'ব, আমিও যাব পাৰিম, গোটেই অসমৰ মানুহে যাব পাৰিব, গোটেই অসম তথা ইণ্ডিয়ান মানুহে যাব পাৰিব, যিহেতু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, যাতে আমাৰ সুবিধা হয় সেইখিনি আমি। ইয়াৰ আগত 2000 বন্ধ হোৱাৰ পাছত, 2000 আগততো খোলাই আছিল, কিন্তু 2000 বন্ধ হোৱাৰ পাছত আমি বহুত কষ্ট কৰিলোঁ। কলকাতা হৈ গ'লোঁ, চেংৰা বান্ধা হৈ গ'লোঁ, আৰু এইফালে আগৰতলা, বহুত দূৰ যাব লাগে। তাতে আমাৰ বহুত লছ হ'ল। এক্সপৰ্টাৰ ইম্পৰ্টাৰ যিসকলে বিজনেছ কৰে এক্সপৰ্ট ইম্পৰ্ট, বিশেষকৈ সিহঁতৰ বেছি লছ, আৰু ষ্টুডেণ্টৰো লছ। আমাৰ ইয়াত বহুত ল'ৰা ছোৱালী আছে যিহঁতে মেডিকেল কলেজত পঢ়ে, যাব লাগে বহুত দূৰ ঘূৰি। ল'ৰা ছোৱালীবিলাকৰ আৰু বেছি অসুবিধা হয়। যি কি নহওক, আজি হোৱাত আমি ভালে লাগিছে, আৰু আমাৰ ইয়াৰ মানুহ বহুত সুবিধা পাব বুলি আশা কৰোঁ। ইয়াৰ পৰা ঢাকা মোটামুটি 250 মান হ'ব, 250 কিলোমিটাৰমান হ'ব। ইয়াৰ 6 ঘণ্টামান লাগিব।
তেতিয়াতো 2-3 দিন লাগিছে। ইয়াৰ পৰা কোচবিহাৰ গৈ এদিন থাকিব লাগিছে, পাছত চেংৰাবান্ধা গৈ আৰু যদি সোমাব পাৰিছোঁ তেতিয়াহ'লেতো যাব পাৰিম। নাইট ছুপাৰত যাব লাগে তাৰ পৰা বা ট্ৰেইনে যাব লাগে। ঢাকা পাওঁতে 2 দিনমান লাগি যায়। আৰু কলকাতা হৈ গ'লেও বহুত টাইম লাগি যায়। তাতে ফ্লাইটতো যোৱাৰ সুবিধা আছে, কিন্তু বহুত টকাৰ খৰচ হয়। সকলোৰে ইমান খৰচ কৰা আৰু হ্যাঁ পারছেন থেকে আমি বহুত আনন্দিত হলোঁ। আমি ইয়াৰ কাৰণে বহুত ট্ৰাই কৰি আছোঁ বহুত দিনৰ পৰা। এতিয়া আমাৰ ডিচি ছাৰ আছিল পানেশ্বৰ, তাৰপিছত পল্লৱী চৰকাৰ, সিহঁতক আমি বহুতবাৰ মেমৰেণ্ডাম দিছোঁ, চিঠি দিছোঁ আৰু ৰিমাইণ্ডাৰো দিছোঁ, প্লাছ আমি CMকো লিখিছোঁ। তাৰ বাদেও আমি বহুবাৰ ৱেব মিডিয়াত এইবিলাক দিছোঁ যে আমাৰ এইটো কৰিব লাগে, আমাৰ বিজনেছৰ অসুবিধা হৈ আছে, প্লাছ ষ্টুডেণ্টৰ অসুবিধা হৈ আছে, বহুবাৰ দি আছে, প্লাছ আমি দিল্লীলৈও লিখিছোঁ বহুতবাৰ। নেক্সট আমি বাংলাদেশ গ'লোঁ, যে আমাৰ মিটিং হ'ল বাংলাদেশত, তাতো আমি এইটো উত্থাপন কৰিছিলোঁ। সেইদিনা আজি খোলা এইটো অৰ্ডাৰ হোৱাৰ পাছত আমি বৰ আনন্দিত হ'লোঁ, ভাল লাগিলে। এতিয়া যে সোনকালে আমি যাব পাৰোঁ বা অৰ্ডাৰ কৰিব পাৰোঁ। মানকাছৰ পৰা অৰ্জুন ৰবি দাসৰ ৰিপৰ্ট, IND 365 অসম।